ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'লে গৌৰৱ গগৈয়ে। এতিয়া কোন হ'ব গৌৰৱ গগৈৰ ৰাজনৈতিক আদৰ্শ? গৌৰৱ গগৈয়ে কাৰ ৰাজনীতি অনুকৰণ কৰিব সেয়ালৈ চিন্তা ব্যক্ত কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কৈছিল যে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনীতি কৰিব নোৱাৰে। ইয়াৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ৰাজনীতিৰ আকাশ পাতাল পাৰ্থক্য বুলি কৈছিল। গৌৰৱ গগৈৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি হিমন্ত বিশ্ব শৰ্মাই কয়, মোৰ ৰাজনীতি নকৰিলে সদায় বিৰোধীৰ আসনতে বহিব লাগিব। মোৰ ৰাজনীতি কৰিলেহে ২৫ বছৰ মন্ত্ৰী বিধায়ক হৈ থাকিব পাৰিব। আৰে মোৰ ৰাজনীতিটো কৰিব লাগে। মোৰ ৰাজনীতি কৰিলেতো ২৫ বছৰ মন্ত্ৰী বিধায়ক হৈ থাকিব পাৰে। বেলেগ কি ৰাজনীতি কৰিব লাগে? মোৰ ৰাজনীতিটো ছাকচেছফুল ৰাজনীতি নহয়। আৰু মোৰ ৰাজনীতি নকৰা মানে বিৰোধী পক্ষত বহা। গতিকে তেওঁ নিজে কৈ দিলে যে মই পাৰ্মানেণ্টলি বিৰোধী পক্ষত থাকিম। তাৰমানে তেওঁ বিৰোধীত থাকিব, আমাৰ চৰকাৰ হ'ব। লগে লগে প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীক অনুকৰণ নকৰে বুলি গৌৰৱ গগৈয়ে স্পষ্টকৈ কয়। বৰাক উপত্যকাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কালত ৰাজনৈতিক দিশত অতি আগ্ৰাসী ৰূপত দেখা যায় গৌৰৱ গগৈক। তেওঁৰ ৰাজনৈতিক যাত্ৰা মই অনুকৰণ কৰিবলৈ বিচৰা নাই। আছুৰ পৰা জাপ মাৰি কংগ্ৰেছৰ পৰা জাপ মাৰি বিজেপি। মই তেওঁৰ ৰাজনীতি মই ইমান তেওঁৰ দৰে পলিটিকেলি ফ্লেক্সিবল নহয়। মোৰ এটাহে আইডিঅ'লজি হ'ল কংগ্ৰেছৰ আইডিঅ'লজি। সেই আইডিঅ'লজি মোৰ যাত্ৰা আৰম্ভণি, সেই আইডিঅ'লজি মোৰ যাত্ৰা সামৰণি। ইমানতে ক্ষান্ত নহ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে গৌৰৱ গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই নিজে কঠোৰ সংগ্ৰামৰ মাজেৰে আজিৰ অৱস্থা পোৱা বুলি দাবী কৰি সমালোচনা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ৰাজনৈতিক যাত্ৰাৰ। ইয়াৰ উত্তৰ দিলে গৌৰৱ গগৈ। যিজন মানুহে সদায় ক্ষমতাতে থাকিলে, যিজন মানুহে যোনফালে ক্ষমতা তাতফালে তেওঁ ভৰি দিয়ে, তো কি ষ্ট্ৰাগল হ'ল? ষ্ট্ৰাগলটো বিৰোধী দলত থাকিলেহে ষ্ট্ৰাগলটো বুজি পাবা। ষ্ট্ৰাগল যেতিয়া তোমালোকৰ ওপৰত যেতিয়া পুলিচৰ কেছ, ED কেছ, ইনকাম টেক্স, তেতিয়াহে তুমি বুজি পাবা কি ষ্ট্ৰাগল কৰিলে। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক যাত্ৰাক তীব্ৰ কটাক্ষ কৰে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সংগ্ৰামী যাত্ৰাক লক্ষ্য কৰি চোকা বাক্যবান নিক্ষেপ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে। কেতিয়াবা আজমল ডাঙৰীয়া ভাল, কেতিয়াবা আজমল ডাঙৰীয়া বেয়া, কেতিয়াবা বিজেপি, কেতিয়াবা শাৰদা, কেতিয়াবা কুকি আণ্ডাৰগ্ৰাউণ্ড, কেতিয়াবা তেওঁলোকৰ আলফাৰ লগত যোগাযোগ সম্পৰ্ক, কেতিয়াবা মাটি, কেতিয়াবা লুইচ বজাৰ। এইটো কি ষ্ট্ৰাগল ভাই? মইতো এনেকুৱা ষ্ট্ৰাগল, এইটো কিবা ষ্ট্ৰাগল হ'ল নেকি? আনহাতে বন্দুক অনুজ্ঞাপত্ৰ প্ৰদানৰ কেবিনেটৰ সিদ্ধান্তৰ প্ৰসংগ টানি আনি চৰকাৰৰ কাম কাজৰ ক্ষেত্ৰতো অসন্তুষ্টি ব্যক্ত কৰি মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয় গৌৰৱ গগৈয়ে। মানুহক বন্দুক দিবলৈ বিচাৰিছে, এইটো কি শান্তি বাৰ্তা? আপোনালোকে চাওকচোন, আজি পুলিচক নিৰাপত্তাৰ দায়িত্ব দিয়া নাই, মানুহক কৈছে যে তোমালোকে বন্দুক লওক। বন্দুক কোনে ল'ব? যিসকল বিজেপি কৰে তেওঁলোকে বন্দুক পাব, যিসকল RSS কৰে তেওঁলোকে বন্দুক পাব, যিসকলে চুপাৰী চিণ্ডিকেটত জড়িত আছে তেওঁলোকে বন্দুক পাব। আৰু বন্দুক লৈ কি কৰিব? তেওঁলোকে আতংকৰ সৃষ্টি কৰিব, চান্দা তুলিব, ট্ৰেডাৰ আৰু ব্যৱসায়ী মানুহক হেৰেছ কৰিব, নিজৰ ৪-৫জন লৈ তেওঁলোকৰ এটা গেং বনাই ক্ৰিমিনেল এক্টিভিটিজ বাঢ়িব। এইটো কি শান্তি হ'বনে তেওঁহে জানে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে দায়িত্ব গ্ৰহণৰ পাছত বৰাকৰ পাৰত থিয় হোৱা গৌৰৱ গগৈৰ ৰাজনৈতিক পৰিক্ৰমাৰ সোঁতৰ ধাৰো বঢ়াৰ ইংগিত দিলে ৰাজনীতিকজনৰ আগ্ৰাসী ৰূপে। ব্যুৰো ৰিপৰ্ট, NKTV+।